ইফালে সমাগত হেপাহৰ ৰঙালী বিহু ঠাই ঠাই আৰম্ভ হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। বিহু শিল্পী সংস্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত পঞ্চমবাৰৰ বাবে আৰম্ভ হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। যোৰহাটৰ অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহৰ মুকলি মঞ্চত 7 দিনীয়াকৈ আৰম্ভ হৈছে এই কৰ্মশালা। আৰু এই বিষয়ে আমাক অধিক জনাব পৰিৱেশ দেখুৱাব যোৰহাটৰ চিনিয়ৰ ব্যুৰ চিফ প্ৰদীপ বৰাই। প্ৰদীপ। সমাগত ৰঙালী বিহু আৰু ৰঙালী বিহু সমাগত হোৱাৰ লগে লগে বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহু নাচ আৰু ঢোল বাদন আজিৰ কৰ্মশালা। আৰু বৰ্তমান মই আছোঁ যোৰহাটৰ অসম সাহিত্য সভা যি চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদত। আৰু চন্দ্ৰকান্ত সন্দিকৈ ভৱন চৌহদত বিহু শিল্পী সংস্থা অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত পঞ্চমবাৰৰ বাবে এইবাৰ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আজিৰে পৰা আৰম্ভ হৈছে। এই মুহূৰ্তত এয়া হৈছে বিহু শিল্পী সংস্থা অসমৰ উদ্যোগত যোৰহাট জিলা সমিতিয়ে আয়োজন কৰা বিহু নাচ আৰু ঢোল বাদনৰ পঞ্চম বাৰ্ষিক কৰ্মশালাৰ প্ৰথমটো দিন যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদৰ মুকলি মঞ্চত আজিৰে পৰা আৰম্ভ হৈছে এই কৰ্মশালা। আৰু আমি পোনে পোনে এই বিহু কৰ্মশালাৰ মাজলৈ আগবাঢ়িছোঁ। বহাগলে বাকি জানি নাচামে আৰু বহাগলে বাকি জানি নাচামে আৰু হুৱা ফুল ফুলাৰ বতৰত একেলগে খেলাৰ সময়ত হুৱা ফুল ফুলাৰ বতৰত একেলগে খেলাৰ সময়ত